তন্ত্ৰমন্ত্ৰৰ বাবে পৃথিৱীৰ বিখ্যাত মায়ং। মায়ঙত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ 2024। তন্ত্ৰমন্ত্ৰৰ বাবে পৃথিৱীৰ বিখ্যাত মৰিগাঁও জিলাৰ মায়ং। মৰিগাঁও জিলাৰ প্ৰশাসনৰ উদ্যোগত আৰু বৃহত্তৰ মায়ংবাসীৰ ৰাইজৰ অফ্ৰন্তৰ সঁহাৰিত পোনপ্ৰথমবাৰৰ বাবে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় যাদুৰ মহোৎসৱ। এই যাদুৰ মহোৎসৱৰ জৰিয়তে কেইবা হাজাৰ বছৰীয়াৰ তন্ত্ৰমন্ত্ৰৰ পৰম্পৰাগত পুনৰ উদ্ভাৱিত কৰাৰ বাবে উঠি পৰি লাগিছিল মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ লগতে ডক্টৰ উৎপল কুমাৰ নাথ আৰু বহু গণ্যমান্য ব্যক্তি। যাদুৰ দেশ মায়ঙত থলুৱা 101গৰাকী যাদুকৰৰ সৈতে যাদুৰ সম্বাদ বিক্ৰম আৰু যাদুৰ ৰাণী সুস্মিতাৰ যাদুৰ চাবলৈ মায়ঙলৈ ঢাপলি মেলিছে দেশী বিদেশী পৰ্যটকৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোক। এক কথাত লোকে লোকাৰণ্য হৈ পৰিছিল মায়ঙৰ আঞ্চলিক মহাবিদ্যালয় খেলপথাৰ। য'ত উপস্থিত থাকি অভিভূত হৈছিল মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা অসম বিজ্ঞান প্ৰযুক্তিৰ বিদ্যাৰ বিভাগৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। তন্ত্ৰসাধনা যি আছে নগৰী মায়ঙত পোনপ্ৰথমবাৰৰ বাবে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত যাদু যি আছিলে মহোৎসৱ অনুষ্ঠিত হৈছে। এই মহোৎসৱ যেনেকৈ ধৰি লওক আজি হৰ্ণবিল মহোৎসৱ যেনেধৰণৰ পদক্ষেপ কেনেধৰণে গ্ৰহণ কৰিব বুলি ভাবে? এই যিটো অনুষ্ঠান আজি আৰম্ভ কৰিলে জিলা প্ৰশাসনৰ উদ্যোগত মায়ং ইন্দ্ৰজাল, মই ভাবিছোঁ ই এটা খুব মহৎ কাম কৰিছে। কাৰণ আমাৰ ঐতিহ্য ইয়াত আছে, আমাৰ গৌৰৱ মায়ংখন লৈ, আৰু ইয়াৰ ইমান পুৰণি ঐতিহ্য আছে য'ত মহাভাৰতৰ যুদ্ধত আমি ইয়াৰ প্ৰাসংগিকতা আছিলে, য'ত ৰজা ঘটোৎকচে মায়ঙৰ বহুবিদ্যা মহাভাৰতৰ যুদ্ধত প্ৰয়োগ কৰিছিল। এইটো আমি পুৰণি গ্ৰন্থসমূহত পাওঁ। গতিকে এনে এটা লুপ্ত আৰু অতি ঐতিহ্যপূৰ্ণ এটা আমাৰ ব্যৱস্থাক আজি আগুৱাই অনাৰ কাৰণে মই জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু চৰকাৰৰ তৰফৰ পৰা ইয়াত ভৱিষ্যতে সহায় সহযোগিতা আগবঢ়াম। ছাৰ, বিশেষকৈ যি আচলতে ইয়াৰ তন্ত্ৰসাধনাই হওক বা ইয়াৰ যি আচলতে ভৱিষ্যত প্ৰসাৰীৰ ক্ষেত্ৰত চৰকাৰ যথেষ্ট পৰৱৰ্তী আছে। আপোনালোকে যিহেতু জিলা অভিভাৱক মন্ত্ৰী, আপোনাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ নহয়, এনেধৰণৰ বহু অনুষ্ঠান আমি মানে পৃথিৱীৰ বহুত জেগাত দেখিছোঁ, যাক লৈ এটা ডাঙৰ পৰ্যটনৰ কেন্দ্ৰ হিচাপে খ্যাত হয়। ই আচলতে এটা দিনত বৃহৎ পৰ্যটন ক্ষেত্ৰ হিচাপে হ'ব আৰু বিশ্বৰ বহু ঠাইৰ মানুহে আহি ইয়াক নিশ্চয় অনুসৰণ কৰিব। আনহাতে মায়ং ইন্দ্ৰজাল যাদুৰ মহোৎসৱক লৈ গৌৰৱান্বিত যাদুৰ সম্বাদ বিক্ৰম। যাদুৰ সম্বাদগৰাকীয়ে হাজাৰ হাজাৰ শ্ৰোতা দৰ্শকক দেখি আনন্দৰ আত্মহাৰা হৈ কৈছিল, যাদু হৈছে এটা কলা। এই কলাটোক লৈ আজিলৈকে ক'তো এখনো মহোৎসৱ অনুষ্ঠিত কৰাৰ আমি দেখিবলৈ পোৱা নাছিলোঁ। যদিও ইতিহাসৰ পাতত এই দিনটো সদায় লিপিবদ্ধ হৈ থাকিব। মায়ংবাসীৰ এটা আশাসুৰীয়া প্ৰচেষ্টা আৰু এই ব্যতিক্ৰম অনুষ্ঠান চাগে অসমৰ নে ভাৰতৰ ভিতৰত ব্যতিক্ৰমী অনুষ্ঠান যাদু মহোৎসৱ। আপুনি নিজে যাদুৰ লগত জড়িত যাদু সম্ৰাট কি ক'ব? আৰু বিভিন্ন জেগাত বিভিন্ন কনফাৰেঞ্চ, মেজিক কনফাৰেঞ্চ বা যাদু মহোৎসৱ হয়, কিন্তু এনেকুৱা ধৰণৰ থলুৱা যি যাদুৰ স্বকীয় কলা এটাক বচাই ৰখা, জীয়াই তৰা, ইয়াক উজ্জীৱিত কৰাৰ কাৰণে যি প্ৰচেষ্টা কৰিছে ইয়াৰ স্থানীয় ৰাইজে আৰু লগতে প্ৰশাসনে, ই এক লেখত ল'বলগীয়া। কাৰণ বহু কম সময়ত কম ঠাইতহে দেখা যায় যে প্ৰশাসন আৰু স্থানীয় ৰাইজে মিলি কিবা এটা কাম কৰে। সাধাৰণতে গোটেই বস্তুবোৰ একপক্ষভাৱে হয়, কিন্তু এই মহোৎসৱত খুবেই ভাল লাগিছে, সকলোৰে উৎসাহটো দেখা গৈছে। আৰু অসমত বুলি নহয়, ভাৰতৰ ই এক লেখত ল'বলগীয়া অনুষ্ঠান যাদু মহোৎসৱ। হয়তো এনেকুৱা ধৰণৰ যাদুৰ বিষয়ক লৈ এনেকুৱা মহোৎসৱ এইটো ভাৰত
গুৰুত্বৰ ভিতৰত অন্যতম আৰু দীৰ্ঘস্থায়ী হোৱাৰ আমি আশা ৰাখিছোঁ যাতে অসমত ই চিৰস্থায়ী হৈ ৰয় এনেকুৱা ধৰণৰ মহোৎসৱ প্ৰত্যেক বছৰেই আয়োজন হয় যাতে ইয়াৰে যিসকল স্থানীয় বেজ আছে স্থলগিৰি যিসকল যাদুশিল্পী আছে বা তান্ত্ৰিক আছে তেওঁলোকৰ যিবোৰ কলা তেওঁলোকৰ কৌশল হওক বা তেওঁলোকৰ বিদ্যা ই যাতে মানুহৰ কল্যাণৰ অৰ্থে ব্যৱহাৰ হয় আৰু অসমত ই যাতে এক নতুন মাত্ৰা প্ৰায় মই তাকে দেখিলোঁ খুব ভাল লাগিছে আহি প্ৰত্যেকটো আয়োজনৰ প্ৰত্যেকটো দিশেই খুব ভাল লাগিছে শোভাযাত্ৰাৰ পৰা আৰু 101জন বেজ লৈ যি শোভাযাত্ৰা কৰা গ'ল আজিৰ ভিতৰত এইটো বিৰল এটা দৃশ্য আৰু ইমানবোৰ যাদুপ্ৰেমীয়ে যেতিয়া চালে নিশ্চয় আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত এই একমাত্ৰ এনেকুৱা এটা উৎসৱ হৈ পৰিছে এতিয়া আমি খুব আনন্দিত আজিৰ দিনটো আপুনি নিজেও যাদু আচলতে শিকাবৰ কাৰণে আপুনি নিজে প্ৰতিষ্ঠান হয় ইতিমধ্যে শিক্ষানুষ্ঠান মানে প্ৰতিষ্ঠা কৰিছে ইয়াতে যিসকল আছে মায়ঙৰ যিবিলাক যাদু আছিল পূৰ্বৰ যাদু বা তন্ত্ৰ যথেষ্ট লুপ্ত হৈছে আৰু এতিয়াও বিলুপ্তি পথলৈ যোৱা হৈছে এইক্ষেত্ৰত আপুনি কি ক'ব ইয়াৰে যিখিনি মায়ঙৰ যিখিনি তন্ত্ৰ আছে আমি নিজে বচাই ৰাখিব লাগিব কাৰণ ইয়াৰে যিটো কলা সেই কলাৰ এক বেলেগ মাদকতা আছে ইয়াৰ বেলেগ এটা মানদণ্ড আছে বাহিৰৰ কলাৰ লগত আমি ফেৰ মাৰিব পৰাকৈ আমাৰ তাত সম্বল আছে আমাৰ তাত শক্তি আছে আমি কেৱল ইয়াক এক ষ্ট্ৰীমলাইন কৰি এক সুস্থিৰ বাতাবৰণ দি আমি যিসকলে ইয়াৰ চৰ্চা কৰি আছে যিসকলে অনুশীলন কৰি আছে বা যিসকলে ইয়াক আয়ত্ব কৰিছে তেওঁলোকক আমি উৎসাহিত কৰিব লাগিব তেওঁলোকক যাতে আগবাঢ়ি যায় তেওঁলোকে যাতে এই কলাটো বা এই বিদ্যাটোক আগুৱাই লৈ যায় তাৰে আমি নিশ্চয় চেষ্টা কৰিব লাগিব আৰু প্ৰশিক্ষণ দৰকাৰ আৰু ইয়াক এক সুস্থিৰ এটা মানে বাতাবৰণ দিব লাগিব ৰাইজৰো দৰকাৰ প্ৰশাসনৰ দৰকাৰ চৰকাৰৰ দৰকাৰ নিশ্চয় শেষৰ প্ৰশ্ন যে আচলতে আপুনি নিজেই ইয়াতে যিহেতু আজি উপস্থিত আছে আপুনি নিজেও কৈছিল যে যদি মায়ঙবাসীয়ে আগ্ৰহ প্ৰকাশ কৰে নিশ্চয় আপুনি শিকাম বুলি কৈছে যেতিয়া হৰ্ণবিল মহোৎসৱে যেনেদৰে গা গৈ উঠিছে তেনেদৰে যাদু মহোৎসৱে নিশ্চয় গা কৰিব আপুনি কি ভাবে নিশ্চয় ইয়াৰ পটেনচিয়েল বা ইয়াৰ যিটো মানদণ্ড খুব উচ্চ মানদণ্ড আজি নিজে উপস্থিত থাকি গম পালোঁ আৰু আশা কৰিছোঁ যাতে অনাগত দিনত অনাগত বছৰত ই হৰ্ণবিল ফেষ্টিভেলেই হওক বা অন্য সাউথৰ ফালে আমাৰ সাউথ ইণ্ডিয়া বা নৰ্থ ইণ্ডিয়াৰ যিবোৰ ফেষ্টিভেল হওক সেনেকুৱা ফেষ্টিভেল এখনলৈ ৰূপান্তৰিত হ'ব বুলি আশা ৰাখিছোঁ আৰু মই আজি ইয়াতে মঞ্চত ঘোষণা কৰিছোঁ যিহেতুকে মোৰ নিজৰ প্ৰতিষ্ঠান আছে মায়ঙবাসী ৰাইজৰ কোনোবা এজনী শিকিব বিচাৰিছে যাদুক এক পেছাগতভাৱে প্ৰফেশ্যনেলি ইয়াক আয়ত্ব কৰিব বিচাৰিছে ইয়াক কৌশলবোৰ জানিব বিচাৰিছে মই নিশ্চয় আগ্ৰহী মোৰ যিমানখিনি সময় দিব পাৰোঁ মই যিমানখিনি ইয়াক আগুৱাই নিয়াত মই চেষ্টা কৰিব পাৰোঁ নিশ্চয় কৰিম আৰু আশা কৰিছোঁ ইয়াক নিশ্চয় ফলপ্ৰসূ হ'ব আৰু অনাগত দিনত বাহিৰৰ মেজিক অসমৰ থলুৱা মেজিক ইয়াৰে বিদ্যা সকলোবোৰ সংমিশ্ৰণ হৈ এটা বেলেগ সুন্দৰ ৰূপ এটা ল'ব বুলি আমি আশাবাদী থেংক ইউ ছ' মাছ মৰিগাঁৱৰ পৰা প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি Thank you.